নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমাৰ লগত 4 নম্বৰ বেটছৰ যি 355টা সোণালী কুকুৰা আছিল আমি গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে সেই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ খৰচ কিমান হ'ল, কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল বৰ্তমানে আমি যিখিনি সোণালী কুকুৰা বিক্ৰী কৰি শেষ কৰিলোঁ সেইখিনি আমাৰ 4 নম্বৰ বেটছৰ সোণালী কুকুৰা হয় আৰু আমি 8 মাৰ্চ 2026ত আমাৰ ফাৰ্মত সৰ্বমুঠ 360টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলোঁ আৰু সেইখিনি সময়ত এদিনীয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ দাম আছিল 29 টকা। তেনেহলে সেই হিচাপে 360টা পোৱালিৰ দাম কিমান হ'ব 10,440 টকা। পোৱালিবোৰ যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলোঁ আৰু পোৱালিবোৰ যেতিয়ালৈকে ভালকৈ ডাঙৰ হোৱা নাছিল তেতিয়ালৈকে আমি ধানৰ ভুচি পাৰি দিছিলোঁ মজিয়াত আৰু প্ৰথম 4 দিন মানলৈকে আমি ধানৰ ভুচিৰ ওপৰত বাতৰি কাকত পাৰি দিছিলোঁ আৰু তাৰ ওপৰত পোৱালিবোৰ ৰাখিছিলোঁ আৰু ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 400 টকা আৰু বাতৰি কাকত কিনোতে খৰচ হৈছিল প্ৰায় 125 টকা। সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম অৱস্থাত আমি পিষ্টাৰ দানা খাবলৈ দিছিলোঁ আৰু 360টা পোৱালিৰ বাবে আমি প্ৰায় 5 কেজি মান পিষ্টাৰ দানা কিনিছিলোঁ। আমি বেছিকৈ পিষ্টাৰ দানা কিনা নাই, পিষ্টাৰ দানাৰ দামটো যেহেতু বেছিকৈ হয় সেইকাৰণে কষ্টিং কমাবলৈ আমি প্ৰায় 5 কেজি মান পিষ্টাৰ দানা কিনিছিলোঁ আৰু পিষ্টাৰ দানা শেষ হোৱাৰ পাছৰ পৰা সোণালী কুকুৰাবোৰক আমি লোকেল কুকুৰাৰ বাবে যি ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিছিলোঁ আৰু সোণালী কুকুৰাবোৰক যেতিয়ালৈকে আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে সোণালী কুকুৰাবোৰে সৰ্বমুঠ প্ৰায় 905 কেজি মান দানা খালে। 5 কেজি পিষ্টাৰ দানা খালে আৰু 900 কেজি ষ্টাৰ্টাৰ দানা খালে, সৰ্বমুঠ 905 কেজি দানা খালে আৰু এই 905 কেজি দানা কিনোতে আমাৰ খৰচ হৈছে 31,780 টকা। কুকুৰাৰ পোৱালিবোৰক আমি ভেকচিনো দিছিলোঁ, লগতে মাজে মাজে ভিটামিন, কেলছিয়াম আৰু এণ্টিবায়টিকো দিছিলোঁ আৰু এই দৰৱখিনি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 600 টকা, কাৰেণ্টৰ খৰচ হৈছিল প্ৰায় 300 টকা আৰু যাতায়াতৰ খৰচ হৈছিল 1000 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়, 360টা পোৱালিৰ দাম হয় 10,440 টকা, 905 কেজি দানাৰ দাম হয় 31,780 টকা, দৰৱ কিনোতে খৰচ হৈছে 600 টকা, ধানৰ ভুচি কিনোতে খৰচ হৈছে প্ৰায় 400 টকা, বাতৰি কাকত কিনোতে খৰচ হৈছে 125 টকা, যাতায়াতৰ খৰচ হৈছে 1000 টকা আৰু কাৰেণ্টৰ খৰচ হৈছে 300 টকা। সৰ্বমুঠ কিমান হয় 44,645 টকা। মানে এই সোণালী কুকুৰাবোৰক যেতিয়ালৈকে আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে 44,645 টকা। এতিয়া আপোনালোকক জনাম যে সোণালী কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। এইখিনিতে আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে আৰু যদি আপোনালোকে কুকুৰা পালনৰ লগত জড়িত কিছু কথা মোৰ সৈতে ফোনত কথা পাতি জানিব বিচাৰে তেনেহ'লে আপোনালোকে পেইড কল কনসালটেশ্যন ল'ব পাৰে। আপোনালোকে 500 টকা এটা পেমেন্ট কৰিব লাগিব। কুকুৰা পালনৰ লগত জড়িত আপোনালোকৰ যিবোৰ সমস্যা থাকে, যিবোৰ প্ৰশ্ন থাকে সেইবোৰ আপোনালোকে মোৰ লগত ফোনত কথা পাতি ধুনীয়াকৈ জানিব পাৰে। মই আপোনালোকৰ কথাখিনি সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ভিত্তিত কম, যাৰ দ্বাৰা মই এটা ভাল ফলাফল পাবলৈ সক্ষম হৈছোঁ। যদি আপোনালোক আগ্ৰহী তেনেহ'লে পেইড কল কনসালটেশ্যন ল'ব পাৰে। আপোনালোকে যদি পেইড কল কনসালটেশ্যন ল'ব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ দিব যে মই পেইড কল কনসালটেশ্যন ল'ব বিচাৰোঁ বুলি। তাৰ পাছত আপোনালোকক ধুনীয়াকৈ ফোনত কথা পাতি ভালকৈ বুজাই দিয়া হ'ব। চাওক বন্ধু বান্ধৱীসকল, সোণালী কুকুৰাবোৰক আমি একেদিনাই বিক্ৰী কৰি শেষ কৰা নাই, বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছোঁ আৰু বেলেগ বেলেগ দামত বিক্ৰী কৰিছোঁ আৰু সোণালী কুকুৰাবোৰক আমি 4 মে 2026ৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 58 নম্বৰ দিন হৈছিল তেতিয়াৰ পৰা আমি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 4 মে 2026ত আমি 16টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 16টা সোণালী কুকুৰাৰ ওজন আহিছিল 9 কেজি আৰু সেইদিনাখন আমি প্ৰতি কেজি 300 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 9 কেজি সোণালী কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 2700 টকা। তাৰ পাছত 7 মে 2026ত আমি 42টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 42টা সোণালী কুকুৰাৰ ওজন আহিছিল 27 কেজি আৰু সেইদিনাখন প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 27 কেজি সোণালী কুকুৰাক 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7,560 টকা। তাৰ পাছত 11 মে
2024 আমি 40টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 40টা সোণালী কুকুৰাৰ ওজন আহিছিল 27 কেজি 100 গ্ৰাম আৰু সেইদিনাখন আমি 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 27 কেজি 100 গ্ৰাম সোণালী কুকুৰাক 280 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7590 টকা তাৰ পাছত 12 মে 2026 আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 840 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 400 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 330 টকা তাৰ পাছত 13 মে 2026 আমি এজনী মাইকী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 720 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 370 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 260 টকা তাৰ পাছত 14 মে 2026 ৰাতিপুৱা সময়ত আমি 50টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 50টা সোণালী কুকুৰাৰ ওজন আহিছিল 34 কেজি 200 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 280 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 34 কেজি 200 গ্ৰাম সোণালী কুকুৰাক 280 টকা প্ৰতি কেজি বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 9574 টকা তাৰ পাছত সেইদিনাখনেই অৰ্থাৎ 14 মে 2026 ভাটিবেলা সময়ত আমি 12টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 12টা সোণালী কুকুৰাৰ ওজন আহিছিল 9 কেজি 750 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 350 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 9 কেজি 750 গ্ৰাম সোণালী কুকুৰাক 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 3400 টকা তাৰ পাছত 18 মে 2026 আমি 22টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 22টা সোণালী কুকুৰাৰ ওজন আহিছিল 16 কেজি 300 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 16 কেজি 300 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 4400 টকা তাৰ পাছত 21 মে 2026 আমি 48টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 48টা সোণালী কুকুৰাৰ ওজন আহিছিল 37 কেজি 800 গ্ৰাম আৰু সেইদিনাখনো আমি 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 37 কেজি 800 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 10200 টকা তাৰ পাছত 28 মে 2026 আমি 32টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 32টা সোণালী কুকুৰাৰ ওজন আহিছিল 29 কেজি 300 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 29 কেজি 300 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7911 টকা তাৰ পাছত 1 জুন 2026 ৰাতিপুৱা সময়ত আমি 28টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু সেইদিনাখন 28টা সোণালী কুকুৰাৰ ওজন আহিছিল 24 কেজি 700 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 24 কেজি 700 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 6600 টকা তাৰ পাছত সেইদিনাখনেই অৰ্থাৎ 1 জুন 2026 দুপৰীয়া সময়ত আমি 16টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 16টা সোণালী কুকুৰাৰ ওজন আহিছিল 14 কেজি 400 গ্ৰাম আৰু সেইখিনি সময়তো আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 14 কেজি 400 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 3850 টকা তাৰ পাছত আকৌ সেইদিনাখনেই অৰ্থাৎ 1 জুন 2026 সন্ধিয়া সময়ত আমি 10টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 10টা সোণালী কুকুৰাৰ ওজন আহিছিল 8 কেজি 100 গ্ৰাম আৰু সেইখিনি সময়ত আমি 260 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 8 কেজি 100 গ্ৰাম সোণালী কুকুৰাক 260 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 2106 টকা তাৰ পাছত 4 জুন 2026 আমি 32টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু 32টা সোণালী কুকুৰাৰ ওজন আহিছিল 27 কেজি 360 গ্ৰাম আৰু প্ৰতি কেজি আমি 270 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 27 কেজি 360 গ্ৰাম সোণালী কুকুৰাক 270 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 7387 টকা তাৰ পাছত 5 জুন 2026 আমি এজনী মাইকী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু ওজন আহিছিল 850 গ্ৰাম আৰু সেইদিনাখন প্ৰতি কেজি আমি 370 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু 850 গ্ৰাম কুকুৰাক 370 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 314 টকা তাৰ পাছত 7 জুন 2026 আমি আকৌ এজনী মাইকী কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 750 গ্ৰাম আৰু সেইদিনাখনো আমি 370 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 270 টকা বন্ধু বান্ধৱীসকল আমি 58 নম্বৰ দিনৰ পৰা সোণালী কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 92 নম্বৰ দিনাখনলৈকে আমি গোটেই কুকুৰাবোৰ বিক্ৰী কৰি শেষ কৰিলোঁ আমি 360টা পোৱালি ফাৰ্মত ভৰাইছিলোঁ আৰু বিক্ৰী কৰি শেষ কৰালৈকে 8টা মৰিছে আমি 352টা কুকুৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ আৰু 352টা সোণালী কুকুৰাৰ সৰ্বমুঠ ওজন আহিছে 268 কেজি 160 গ্ৰাম আৰু এই কুকুৰাখিনিক বিক্ৰী কৰি আমি পইচা পাইছোঁ 74450 টকা এই কুকুৰাখিনি পোহপাল দিওঁতে আমাৰ খৰচ হৈছে 44645 টকা আৰু কুকুৰাখিনি বিক্ৰী কৰি আমি পাইছোঁ 74450 টকা আৰু যদি আমি এতিয়া
৭৪,৪50 টকাৰ পৰা ৪৪,৬45 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব ২৯,৮০৫ টকা মানে এই কুকুৰাখিনি পোহপাল দি যেতিয়া আমি বিক্ৰী কৰিলোঁ তেতিয়া আমাৰ কিমান টকা লাভ হ'ল ২৯,৮০৫ টকা এটা কুকুৰাক পোহপাল দিওঁতে আমাৰ খৰচ হৈছে প্ৰায় ১২৬ টকা আৰু এটা কুকুৰা আমি প্ৰায় ২১১ টকাকৈ বিক্ৰী কৰিছোঁ আৰু এটা কুকুৰাৰ পৰা আমাৰ প্ৰায় ৮৫ টকা মানকৈ লাভ হৈছে আৰু এই কুকুৰাখিনি বিক্ৰী কৰি আমাৰ সৰ্বমুঠ কিমান টকা লাভ হ'ল ২৯,৮০৫ টকা বন্ধু-বান্ধৱীসকল এইখিনি লাভ কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ